নমস্কাৰ, মই দিলীপ গগৈ আপোনাক সকলোকে মই ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আজি বহুত দিনৰ পাছত ভিডিঅ' বনাইছোঁ আৰু সকলো খবৰবিলাক সুধিব বিচাৰিছোঁ। ভালে আছেনে নাই আপোনাক কমেণ্ট কৰি জনাব। আৰু বহুত দিনৰ পাছত আজি ভিডিঅ' বনাইছোঁ আৰু আপোনালোকক ভিডিঅ'টি প্ৰথমবাৰ শেষলৈকে চাবলৈ অনুৰোধ জনাইছোঁ। ইয়াতে এটা ভাল খবৰ দিয়া হ'ব। DSSৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে, যিহেতু সেই পষ্টসমূহৰ এপ্লিকেশ্যন ডেট কেতিয়াৰ পৰা মুকলি হ'ব বা আপোনালোকে আবেদন প্ৰক্ৰিয়াসমূহ কেতিয়াৰ পৰা কৰিব পাৰিব আৰু ইয়াৰ অন্তিম তাৰিখ অৰ্থাৎ লাষ্ট ডেট কেতিয়াকৈ হ'ব, সকলোখিনি কথা লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান আপোনালোকে শিক্ষাগত অৰ্হতা হ'লে মানেহে এইখিনি পষ্টত এপ্লাই কৰিব পাৰিব। কম্পিউটাৰ চাৰ্টিফিকেটৰ কিমান ছমহীয়া লাগে নে এবছৰীয়া কোৰ্চৰ আপোনালোকৰ ডিপ্ল'মা কম্পিউটাৰ চাৰ্টিফিকেট লাগিব বা কিহৰ লাগিব, গোটেই কথাখিনি আপোনালোকৰ ভিডিঅ'টিৰ মাধ্যমেৰে মই জনাম। ঠিক আছে, চ' ভিডিঅ'টি আপোনালোকে প্ৰথমবাৰ শেষলৈকে চাব আৰু যদিহে প্ৰথমবাৰ মোৰ চেনেলত ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগৰ বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰিব যাতে সিহঁতেও এই ভিডিঅ'টি চাই পিনি DSSৰ কাৰণে এপ্লাই কৰিব পাৰে। ঠিক আছে, ইয়াৰ পাছত মই আৰু আপোনালোকক আছাম পুলিচৰ ৰিলেটেড কিছুমান কথা ভিডিঅ'টি একেবাৰে শেষৰ ফালে মই আপোনালোকক জনাম। তেনেহ'লে ব'লক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। এইটো হৈছে হোম পেজ, য'ত নেকি আমি ন'টিফিকেশ্যনবিলাক আহিলে মানে দেখা পাওঁ। এইটো দেখা পাইছে আপোনালোকে DSS আছাম ৰিক্ৰুইটমেণ্ট 2025 আৰু ইয়াতে আপোনাৰ 191 গ্ৰেড 3 নন টেকনিকেল পষ্ট অনলাইন এপ্লাই হৈছে। ঠিক আছে, ইয়াৰ কাৰণে আপোনালোকৰ লাষ্ট ডেট অৰ্থাৎ যেতিয়া এপ্লাই অন্তিম তাৰিখ ইয়াৰে দেখি পাইছে আপোনালোকে 21/9/2025। গতিকে আমি গোটেইখিনি কথা আলোচনা কৰিম। ইয়াত প্ৰথমতে সোমাই যাওঁ। দেখা পাইছে সোমাই আহিলোঁ। এতিয়া সোমাই অহাৰ পাছত ইয়াত স্পষ্টকৈ লিখা আছে আপোনালোকৰ লাষ্ট ডেটসমূহ 21 তাৰিখে, সেইটো মই ক'লোৱেই কথাটো। আৰু টোটেল পোষ্ট হৈছে 191টা অৰ্থাৎ 191টা। তো ইয়াৰে আপোনালোকৰ কিবা কয় ডেজিগনেশ্যনবিলাক চাই ল'ব পাৰিব আপোনালোকে কি পোষ্ট ওলাইছে, ক'ত কিমানটাকৈ ওলাইছে আৰু কেটেগৰী ৱাইজত ভেকেঞ্চিবিলাক ধুনীয়াকৈ ভাগ বতৰণ কৰা আছে। যেনেকৈ দেখা পাইছে UR কেটেগৰীত 40টা, SC 5, STP 8, STH 4, OBC MOBC 20 আৰু OBC MOBC 3 টাইপছ, যিখিনি আমাৰ চাহ বাগিচা বা অৰ্থাৎ চাহ জনজাতি হেৰিয়ত বাস কৰা লোক আছে, তো তেখেতসকলৰ কাৰণে ৰিজাৰ্ভেশ্যন এটা পোষ্ট আছে। ঠিক আছে, আৰু পে' স্কেলটোসমূহ চাই ল'ব 14,000 পৰা আপোনালোকৰ 70,000, গ্ৰেড পে' 7,600 আৰু জিনিয়ৰ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট এইবিলাকৰ কাৰণে আপোনালোকৰ এতিয়া আমাৰ মেইন কথা হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগে, অৰ্থাৎ আপোনালোকে কিমান শিক্ষাগত অৰ্হতা হ'লে মানে এইখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো প্ৰথমতে তাৰে আগত চাই লওক আপোনালোকে এইখিনি বয়সৰ সময়সীমা, এজ লিমিট লিখা আছে কেণ্ডিডেট আপোনালোকৰ সকলো কেণ্ডিডেটৰ কাৰণে 18 বছৰৰ পৰা আপোনালোকৰ 40 বছৰ বয়সৰ সময়ৰ ভিতৰত থাকিলে মানে, আৰু ডেট দিয়া আছে যে January 1, 2025ৰ ভিতৰত হ'লে মানেহে আপোনালোকে এইখিনি পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। ঠিক আছে, এডুকেশ্যন কোৱালিফিকেশ্যন লিখা আছে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, যিকোনো আপোনালোকে হেৰিৰ পৰা লাগে, চায়েন্সৰ হওক চায়েন্স নহয় আপোনালোকে যিকোনো মানে কিবা কয় মেজৰ ছাবজেক্ট যিকোনো হেৰিয়তে হওক আপোনাৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব। আৰু লগতে ইয়াত লিখা আছে যে মিনিমাম 6 মান্থ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন হ'ব লাগিব। আপোনালোকে কম্পিউটাৰ ছমহীয়া এখন ডিপ্ল'মা চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব। তাৰ ওপৰঞ্চি হ'লেও পাৰিব, কোনো কথা নাই। ঠিক আছে, আৰু লগতে থাকিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন, সেইখন আপোনালোকে যদি ৰেনু পোৱা নাই ৰেনু কৰি ল'ব প্লিজ। ৰেনু কৰি লৈ পিনিহে আপোনালোকে এইখিনি বস্তুত এপ্লাই কৰিব। আৰু এতিয়ালৈকে এপ্লাই কৰিবৰ কাৰণে এইটো বস্তুটো কিবা কয় পৰ্টেলটো মুকলি কৰি দিয়া নাই, দিব এইটো 12 তাৰিখৰ পৰা মুকলি কৰি দিব। ইয়াত তললৈ দেখা পাব ডেটসমূহ, ইয়াত লিখা আছে চাওক অনলাইন এপ্লিকেশ্যন ফৰ্ম, দেখিছেনে 12/9/2025 ছেপ্টেম্বৰ মাহৰ পৰা মানে ছেপ্টেম্বৰৰ 12 তাৰিখৰ পৰা আপোনালোকে অনলাইন কৰিব পাৰিব আৰু 21 তাৰিখে লাষ্ট ডেট। ঠিক আছে, ইয়াত আপোনালোকে গোটেইখিনি বস্তু চাই ল'ব আৰু যদি এপ্লাই কৰিবৰ কাৰণে অসুবিধা হয় বা নোৱাৰে তেনেহ'লে মোক আপোনালোকে কমেণ্ট কৰিব, মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিম। এই গোটেইখিনি কথা লিখাই থাকে স্পষ্টকৈ, খালি ইয়াতে অলপমান প্ৰব্লেম হয় ফটো, ছিগনেচাৰ আৰু ডকুমেণ্টখিনি ৰিচাৰ্চ কৰিব লাগে, যিহেতু চাইজত বনাই পিনি আপলোড কৰিব লাগে। সেই বস্তুখিনি নজনাৰ ক্ষেত্ৰতে বহুতে অসুবিধাৰ সন্মুখীন হয়। তো সেইখিনিৰ কাৰণে মোক আপোনালোকে কমেণ্ট কৰিব পাৰে বা মোৰ যদি হোৱাটছএপ গ্ৰুপত আছে তেনেহ'লে তাত আপোনালোকে মেছেজ কৰিলে মই আপোনালোকক নিশ্চয় হেল্প কৰিম। ঠিক আছে, তো এইটো আছিলে আপোনালোকক জনাবলগীয়া এটা DSS আছাম ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা আপোনালোকক জনাবলগীয়া এটা খবৰ। তো ইয়াৰ পাছত মই আপোনালোকক জনাব বিচাৰিছোঁ আমাৰ আছাম পুলিচৰ বিষয়ে। ধুনীয়াকৈ আপোনালোকক দেখাব বিচাৰিছোঁ। মই এতিয়া SLPRB ৱেবছাইটত সোমাই যাম। এইটো মোৰ ধুনীয়াকৈ মাৰি থোৱা আছে, মাৰি দিলে আহি গ'ল। বহুত দিন চেক কৰা নাই আৰু বহুত ল'ৰাই কমেণ্ট কৰি সুধি আছে যে দাদা আছাম পুলিচৰ হেৰিয়ত কিবা ন'টিফিকেশ্যন আহিছে নেকি, নতুনকৈ আহিছে নেকি, চাওক। গতিকে বস্তুটো দেখাব বিচাৰিছোঁ। এইখিনি আমাৰ আগৰ লাষ্ট আপডেট কেতিয়া আহিছে, লাষ্ট আপোনালোকৰ
এইটো 3/6/2025 আমাৰ লাষ্ট আহিছে। তাৰপাছত আমাৰ কোনো ধৰণৰ এতিয়ালৈকে আৰু নটিচ অহা নাই। ঠিক আছে, আমি এতিয়া চাওঁ সেইখন নটিচখন কিহৰ আহিছিলে। ইয়াত নটিচখন মাৰি দিলে দেখা পাইছোঁ আমাৰ ইয়াত যে 164 পোষ্ট অফ কনষ্টেবল AB ফৰ আছাম কামাণ্ডো বেটেলিয়নৰ আমাৰ অহাটোৱে লাগে, সেইটো নহয়। আৰু এইখিনিয়ে ইয়াতে আপোনালোকে দেখা পাব পাছতকৈ যেতিয়া নেকি আমাৰ ৰিজাল্টসমূহ আহিলে মানে ধুনীয়াকৈ যিখিনি আমাৰ আছাম পুলিচৰ AB UB কনষ্টেবল আছিলে সিহঁতৰ লগতে এনেকুৱা নিউ বুলি এটা অপশ্যন এটা আহিব ধুনীয়াকৈ। সেই নিউজটো চুই পিনি আপুনি নটিচটো পাব বা লিংক পাব কিছুমান, যেনেকৈ ডাউনলোড এডমিট কাৰ্ড আছে ঠিক তেনেকৈ আপোনালোকৰ চেক ইউৰ ৰিজাল্ট বুলি এনেকৈ আহিব পাৰে। ইয়াত আগত থাকিব পাৰে দেখা আছোঁ আৰু এই এনেকৈ আহিব, এনেকৈ ক্লিক হেয়াৰ টু গেট দ্য ৰিজাল্ট তেনেকৈ আহিব। বন্ধুসকল, আপোনালোকে যে ভাবি আছে আমাৰ যিখিনি ইণ্টাৰভিউ হৈ গ'ল AB UB তাৰপৰা আৰু কনষ্টেবল, ড্ৰাইভাৰ, কামাণ্ডো বিভিন্ন পদৰ যিখিনি ইণ্টাৰভিউ হৈ গ'ল আছাম পুলিচৰ, তাৰ ৰিজাল্টসমূহ কেতিয়াকৈ আহিব বা কাট অফ কিমান আহিব, সকলোৱে এটা মনত ডাঙৰ প্ৰশ্ন উদয় হৈ আছে বা সকলোকে কমেণ্ট কৰি সুধি আছে। মোকো বহুতে তেনেকৈ সুধি আছে যে ভাইটি বা দাদা বহুত কিবা কিবি কৈ পিনি মানে এনেকৈ কিমান আহিব কাট অফ কি কথা। তো মোৰ ফালৰ পৰা সকলোলৈ এটা অনুৰোধ যে ইমান দিন আপোনালোকে ধৈৰ্য ধৰি থাকিলে, যে ইণ্টাৰভিউটো দিলে ধুনীয়াকৈ ৰিজাল্টৰ কাৰণে ইমান দিন ধৈৰ্য ধৰিলে, তো এই একেবাৰে শেষৰ সময়ত কিয় অধৈৰ্য হৈ গৈছে আপোনালোকে? মোক বুলিয়ে নহয়, আপোনালোকে বহুত ইউটিউব চেনেলত বা বহুতো ইউটিউবাৰক বিভিন্ন ধৰণে আপোনালোকে মানে কিবা কুৱেশ্যন কৰা মই দেখা পাইছোঁ বা ইটোৱেটো সুধি থাকে, এটাই সান্তনা দিব ইমানৰ পৰা ইমান আহিব। চ' আপোনালোকে মানে কিবা কয় কেতিয়াও এইবোৰ লোকৰ কথা ইমান গুৰুত্ব দি থাকিব নালাগে, গম পালা নাই? তো কিছুমানে আপোনাক মানে মনটো বেয়া কৰিবৰ কাৰণেও অলপমান আলাউডাল কথা কিছুমান কৈ দিব। চ' আপোনালোকে এইবোৰ কথা নুশুনিব। তো আপোনালোকে বেলেগৰ কথাবিলাক বেছি গুৰুত্ব নিদিব, ঠিক আছে? তো যিমানটো কষ্ট কৰিবলগীয়া আছিলে আপোনালোকে কষ্ট কৰিলে, এতিয়া ফাইনেলি যিটো লিষ্ট আহিব আপোনাৰ নাম আহে নাহে তাত সেইটো ভগৱানৰ ওপৰত এৰি দিয়ক। তো বেছিকৈ মাথা মাৰি লাভ নাই এইটো, ঠিক আছে? তো পাছত গম পাব লিষ্টখিনি আহি লওক। যিখিনি আমাৰ ড্ৰাইভাৰ কনষ্টেবল আছিলে, মই সিহঁতক বিশেষকৈ সিহঁতৰ লগত বেছিকৈ জড়িত। তো সিহঁতৰ কথা ক'ব গ'লে মানে সেই ল'ৰাখিনি যিমানখিনি বৰ্তমানলৈকে আপোনাৰ লাষ্ট ষ্টেজ যিটো আমাৰ ধৰি লওক ভাইভালৈকে গৈছিলে মানুহ, তো তাৰলৈকে গোটেইখিনি ল'ৰাই মোৰ মনে কয় যে গোটেইখিনি ল'ৰাই মানে আশা কৰিব পাৰে যে চাকৰি এটা হ'বগৈ এবাৰ বুলি, ঠিক আছে? তো ইমান বহুত বেছি পোষ্ট, তো গতিকে ইমানখিনি ল'ৰা হয়তো নাথাকিবলৈও আছে বা গোটেইখিনিয়ে পাব বুলি মই আশা কৰিছোঁ। আৰু ইমান নাম্বাৰ পোৱা বেলেগকৈ কিন্তু ইমান ল'ৰা দেখা নাই, ঠিক আছে? নাম্বাৰ প্ৰায়খিনি একেই। ধৰি লওক কোনোবা এটা গোলাঘাটৰ ডিষ্ট্ৰিক্টৰ ল'ৰাই হওক, গোলাঘাটৰ ডিষ্ট্ৰিক্টৰ ল'ৰাই যদি আপোনাৰ 55 পাইছে, টোটেলটো কথা কৈছোঁ হা, মানে আপোনাৰ ফিজিকেলৰ পৰা ধৰি ৰিটেন চব মিলাই পিনি কিছুমানে যদি 60 পাইছে, আৰু শিৱসাগৰ ল'ৰা এটাও সেই 61 বা লখিমপুৰ ল'ৰা এটা 61.5 এনেকৈ মানে 1 পইণ্ট বেছি এটাহে এনেকুৱা আগা পিছা হৈছে, ইমানটো খেলি মেলি দেখা পোৱা নাই। চ' আপোনালোকে জানে যে যিটো আমাৰ আছাম পুলিচ ড্ৰাইভাৰ কনষ্টেবল আছিলে, সেই বস্তুটো গোটেই অল আছামৰ ভিত্তিত কাট অফ হ'ব। আৰু বাকী যিখিনি আছাম পুলিচ AB UB কনষ্টেবল আছিল সেইখিনি ডিষ্ট্ৰিক্ট ৱাইজত ভাগ বৰ্তন কৰা আছিলে বা কাট অফ লিষ্ট আহিব। চ' আপোনালোকে ড্ৰাইভাৰ কনষ্টেবলত যিমানখিনি ল'ৰাই ভাইভা দিব গ'ল, একেবাৰে লাষ্ট ষ্টেজলৈকে গৈছে, গতিকে এই ল'ৰাখিনি আশা এটা কৰিব পাৰে যে নামটো আহিব পাৰে বুলি, ঠিক আছে? ময়ো ক'ব নোৱাৰোঁ যে ইমানটো পালেহে আপোনালোকৰ নামটো আহিব। চ' সেইকাৰণে মই আজিলৈকে আপোনালোকক কোনো ধৰণৰ ভিডিঅ' বনাই পিনি দিয়া নাছিলোঁ বা দিব ইচ্ছা কৰা নাছিলোঁ। তো ল'ৰাবিলাকৰ এইটো সময়ত মনটো এনেই বেয়া লাগি থাকে, আৰু তাৰ আগত যদি কিবা লেংপাং ভুকি থকা হয় যে আমুকে তামুকে ইমানটো পালে মানে চাকৰি হ'ব, ইমানটো পালে চাকৰি নহ'ব, আৰু সেইটো কোনে জানে এইটো এনেকুৱা হ'ব বুলি। তো গতিকে এইটো বস্তু কোনেও ক'ব নাই। চ' আপোনালোকে লোকৰ কথা শুনি মন বেয়া কৰি লাভ নাই, নিজে কৰিবলগীয়া কামখিনি কৰি যাওক। আৰু যদি এইবাৰ নহয়, ঠিক আছে, নেক্সট টাইম এতিয়া নৱেম্বৰ মাহত আৰু নতুনকৈ ভেকেঞ্চি আহিব, সেইখিনি বস্তুত আপোনালোকে এপ্লাই কৰিব বা ভাত তাক খাই কৰি পিনি অলপমান ভালকৈ প্ৰেক্টিচ কৰি থাকক, ঠিক আছে? যোৱাবাৰ যিখিনি ল'ৰা আছে কৈছোঁ না, মেক্সিমাম ল'ৰাৰ ফিজিকেলৰ নাম্বাৰেই হওক বা ৰিটেনৰ কথাটো নাজানো, ফিজিকেলৰ নাম্বাৰ আৰু ভাইভা দিব যোৱা ড্ৰাইভিং টেষ্টৰ নাম্বাৰখিনি প্ৰায় সকলো একেই, আৰু একেই নাম্বাৰত মানে গতিকে কাট অফ লিষ্ট মাৰিবৰ কাৰণে অকণমান খেলি মেলি হয়। আৰু তাত কেনেকুৱা হয়, আপোনালোকৰ বয়সৰ ওপৰত ডিপেণ্ড কৰিব, আৰু বয়সৰ ওপৰত ডিপেণ্ড কৰি পিনি আপোনালোকৰ কাট অফ লিষ্টখন উলিয়াই দিয়ে। চ' আপোনালোকে ইমান টেনশ্যন লৈ থাকিব নালাগে, ডিলিট কৰি। তো মই জনাবলগীয়াটো এইটো আছিলে আপোনালোকক, ঠিক আছে? DILIP। তো ধন্যবাদ জনাইছোঁ সকলোকে ভিডিঅ'টি একেলগে চোৱাৰ বাবে। অহা কাইলৈ অন্য এটা ভিডিঅ'ত সকলোকে লগ পাম।